চাওক ছাত্ৰ ছাত্ৰী যুৱক যুৱতী দেশৰ ভৱিষ্যত তেওঁলোক আজি ছাত্ৰ বা যুৱক কাইলৈ দেশৰ শক্তিশালী নাগৰিক তেওঁলোকৰ ওপৰতে দেশ নিৰ্মাণ জাতিৰ আধাৰ শক্তিশালী আধাৰ তৈয়াৰ কৰা তেওঁলোকৰ এটা জাতীয় মৌলিক দায়িত্ব থাকে গতিকে দেশত এই সময়ত 63.88% ডেকা প্ৰজন্মৰ মানুহে ভৰি আছে তাৰ মানে 60%তকৈ বেছি 60%তকৈ বেছি গতিকে এই সকলৰ ওপৰত ভাৰতবৰ্ষ অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে মই আহ্বান জনাইছোঁ যে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে আমাৰ যুৱ যিসকল প্ৰতিনিধি আছে তেওঁলোকে অতি শক্তিশালীভাৱে অংশগ্ৰহণ কৰক তেওঁলোকে ওলাই আহক তেওঁলোকৰ যিটো জাতীয় দায়িত্ব বা তেওঁলোকৰ সাংবিধানিক যিটো দায়িত্ব গণতান্ত্ৰিক দায়িত্ব সেই দায়িত্বসমূহ যাতে পালন কৰি মানুহক সচেতন কৰি সঠিক শুদ্ধ আৰু যুক্তিপূৰ্ণ সিদ্ধান্ত যাতে যুৱ প্ৰজন্মই গ্ৰহণ কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আমিও আশা ৰাখিছোঁ যুৱ প্ৰজন্মৰ 63.88% তাৰমানে প্ৰায় 64% যুৱ প্ৰজন্মই তেওঁলোকে 100% তেওঁলোকৰ ভোটদান হ'ব তেওঁলোকে বেলেগক অভিভাৱকত্ব দিব তেওঁলোকক গাইড কৰিব পলিটিকেলি কনচিয়াছ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকক শিক্ষিত বা ৰাজনৈতিকভাৱে সকলোকে তেওঁলোকে প্ৰেৰণা দিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব আৰু তেওঁলোকে এটা বিশেষ ভূমিকা লৈ ওলাই আহি এই নিৰ্বাচনত ভোটদানো কৰিব বেলেগক ভোটো দিয়াব যাতে 95%তকৈ বেছি ভোটদান ডিব্ৰুগড় লোকসভাত হয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিটো লোকসভাত হয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ দেশৰো সকলো ছাত্ৰ যুৱ বন্ধুৰ প্ৰতি আহ্বান যাতে সকলোৱে আমাৰ যিটো গণতান্ত্ৰিক দায়িত্ব সাংবিধানিক দায়িত্ব সেইটো যাতে সকলোৱে শক্তিশালীভাৱে পালন কৰে